এইটো আপোনালোক আছিলে বুলি শুনিছো। হয় নমস্কাৰ, এইটো মোৰে ঘৰ আছিলে। এইটো কি ভঙা এনেকুৱা যে হ'ল, কি কেনেকে হ'ল ভঙাটো? এইটো ইয়াত থকা আমাৰ 120 বছৰ হ'ল। 120 বছৰ? 120 বছৰ হ'ল। আচ্ছা। আৰু মোৰ মা দেউতা বাগানতে কাম কৰিছিলে। আৰু মা দেউতাই যেতিয়া ঢুকালে তেতিয়া মোৰ ককাইটো কামটো ললে, মোৰ নবৌ কামটো ললে। আৰু তাহাঁতি কাম কৰি আছিলে। কাম কৰাৰ পিছত সিহঁতি যেতিয়া বুঢ়া বুঢ়ী হ'ল, ৰিটায়াৰ হ'ল, তেতিয়া মানে মোৰ বোৱাৰীটো দিলে, ভতিজা বোৱাৰীটো কামটো ললে। ভতিজা ছোৱালীজনীয়ে কামটো ললে। আমি মেনেজাৰৰ ওচৰত কাম বিচাৰি গ'লে ক'ব 2টা পাৰ্মিট চিট আছে, তহঁতি 2টা পাৰ্মিট চিট ললি নহয়, আৰু তহঁতৰ ইয়াত কাম নাই, তহঁতি বাগানত মাটিত বহি থাকিলে আমি নেখেদো নহয়, থাক ইয়াতে থাক, একো নহয়। কি বুলি ক'লে? আপোনালোকক নেখেদো বুলি ক'লে? নেখেদো বুলি ক'লে। আচ্ছা, মানে ইয়াতে থাক তহঁতি, আমি নেখেদো। এইটো ৰঞ্জন চক্ৰৱৰ্তী মেনেজাৰ আছিল, সেইজনে কৈছিলে। আচ্ছা, এইজন আহিলে, এইজন আহি পেলাই ক'লে যে বোলে তোমালোকে বাগানৰ মাটিত থাকিব নোৱাৰা, বাগানৰ মাটি খালী কৰিব লাগে। এজন কি নাম? এইটো মনোজ গোহাঁই। এইটো কেতিয়া কৈছে আপোনাক? এইটো আজি কেইবছৰ হ'ল? 2014 চনত কৈছে। মানে পিছৰজন আহি ক'লে। কি নাম তেখেতৰ? এতিয়া মনোজ কুমাৰ গোহাঁই। মনোজ গোহাঁই। তাৰপিছত ক'লে আৰু মই কি হেৰি আপোনালোকৰ বাগানখন কি পৰে? বাহনী বাগান। বাহনী বাগান, বাহনী চাহ বাগিচা। বাহনী চাহ বাগিচা। এইটো মৰিয়নিতে পৰিব ন? মৰিয়নি সমষ্টি। আচ্ছা, যোৰহাটৰ মৰিয়নি সমষ্টি আছে। তাৰপিছত আৰু মই ঘৰ খালী নকৰোঁ বুলি কওঁতে আমাক কেছ দি দিলে। কেছ দিয়াৰ পিছত কেছ চলি আছে আৰু একো কাগজ পত্ৰ পোৱা নাই কেছৰ। আমি উকিলক সুধিলে কয় উকিলে নাই, কেছটো চলি আছে, চলি আছে আৰু। তাৰপিছত কি হ'ল, ঘপককে আহিলে বাছ এখন লৈ পেলাই পুলিচ কেইটামান লৈ আহি ঘৰটো ভাঙি দিলে। একো কাগজ পত্ৰ। যোৱাকালি ভাঙিলে। যোৱাকালি মানে কেইটামান বজাত আহিছিলে? 11:30 বজাত আহি ভাঙি দিছে। আপোনালোকে বস্তু বাহানীবিলাক ক'ত গ'ল? বস্তু বাহানী সেতিয়াই উলিয়াই দিছে, আধা উলিয়ালে, আধা ভাঙি পেলাই। আধা বস্তু ভাঙি দিছে। আৰু আপোনালোকৰ পৰিয়ালটো আছে? পৰিয়াল আছে। এয়া নেকি আপোনালোকৰ? এইটো ইমানেই পৰিয়াল। আচ্ছা, ছোৱালী আছে 5জনী, ল'ৰা 3টা। আপোনালোকৰ উপাৰ্জনটো কি আছিলে? উপাৰ্জন আমি আৰু কিবা কিবি কাম চাম কৰো, য'ত ত'ত। মোৰ ল'ৰা এটা থাকে বেংগলোৰত, হাজিৰা চাজিৰা কৰে, এনেকে থাকে ন? এতিয়া ল'ৰা ছোৱালীটো চাগে তোমালোক পঢ়ি আছা নেকি? পঢ়ি আছে। কালি ক'ত আছিলা তোমালোক? হেৰি সময় কালি মই কলেজত আছিলো, কলেজৰ পৰা আহি পিনে। কলেজত পঢ়ি আছা? কোন ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছো। আহি পিনে চাইছো ঘৰ গোটেই ভাঙি দিছে, ফেঞ্চিং লগাই দিছে, ঘৰ সোমাব দিয়া নাই। এতিয়া মই কলেজ গৈ আছো, কলেজ কি হ'ব নাজানো, ঘৰ দুৱাৰ নাই, ক'ত যাম। আৰু বাকী আপোনালোক এতিয়াতো কেনেকে ধৰণে ছোৱালীজনীও পঢ়ি আছে? কিবা কাগজ দিছিলে আপোনাক? দিয়া নাই, আমি সময় বিচাৰিছো, সময়ো দিয়া নাই। এসপ্তাহ কাগজ কোৰ্টৰ পৰা যিখন আনিছে সেইখন দেখুৱা বুলি, সেইখনো নেদেখায় আমাক। সেইখনো নেদেখা? একো কাগজে দেখুৱা নাই, খালি কৈছে ঘৰ ভাঙিলে বুলি কৈছে। সুপ্ৰিম এজনক সুধিছো, কৈছে এইটো সুপ্ৰিম কোৰ্টৰ পৰা আহিছে, এইটো তোমালোকে চাব দৰকাৰ নাই। কাগজটো নাই দিয়া, কাগজ দিয়া নাই, চাবৰ দৰকাৰ নাই। তাৰপিছত মই এজনক ক'লো যে এইটোতো হেমন্ত বিশ্ব শৰ্মাই কৈছে যে বগানৰ মানুহ মাটি পাট্টা দিম বুলিহে তেনেকুৱা ঘোষণা কৰি আছে সভা সমিতিয়ে। সি কৈছে ইয়াত হেমন্ত বিশ্ব শৰ্মা মাটি নহয়, এইটো বগানৰ মাটি বগানে জানিব, এইটো হেমন্ত বিশ্ব শৰ্মা ইয়াত কোনো কাম নাই, ইয়াত হেমন্ত বিশ্ব শৰ্মাৰ কথা নহ'ব এনেকুৱা। হিমন্ত বিশ্ব শৰ্মাৰ কোনো কাম নাই বুলি কৈছে? আচ্ছা, হয় নেকি? আৰু এতিয়া আপোনালোকে কি বিচাৰে আপোনালোকৰ ফালৰ পৰা? এতিয়াতো ল'ৰা ছোৱালী আপোনালোকৰ পৰিয়ালটো দেখিছো, আপোনালোকৰতো নিৰাশ্ৰয় হৈছে, এতিয়া ক'ত থাকিব ইমান ৰ'দ বা বৰষুণত? কালিতো বৰষুণ আছে। ফেঞ্চিংখন দি থৈছে, ফেঞ্চিংখন আমি ল'ৰা ছোৱালী মিলি ভাঙিম আৰু ভাঙি পিনে ইয়াতে ঘৰ বনাম যেনে তেনেকে। আপোনালোকে কি বিচাৰে? মৰিলেও জিলেও আমি এইডোখৰ মাটি এৰি নাযাওঁ, আমি ইয়াতে আকৌ। কিমান হৈছে? 120 বছৰৰ পৰা আছে? 120 বছৰ হৈছে। এইটো মাটি আমাৰ ককা দেউতা ইয়াত বাস কৰিছে, মোৰ দেউতাৰ জন্ম ইয়াত। আপোনালোকে কি বিচাৰে? এতিয়া মই বিচাৰিছো ৰাইজে এইটো আমাক সহায় কৰক, ৰাইজে আহক আমাৰ ওচৰলৈ, সহায় কৰক আমাক। জল সংগঠনলৈ কৈছোঁ, আৰু আমাৰ কি মুখ্যমন্ত্ৰীকো কৈছোঁ, হাতযোৰ কৰি আপুনি এইটো তদন্ত কৰক, মোৰ ঘৰটো কেনেকৈ ভাঙিছে। মই 120 বছৰ থকা মানুহটো এতিয়া ক'ত যাম? মইতো বাংলাদেশৰ পৰা অহা নাই, মই কোনো পাকিস্তানৰ পৰা অহা মানুহ নহয়, মইতো ইয়াৰে মানুহ হয় না, মোৰ ইয়াতে জন্ম। মই ইয়াৰ পৰা ক'তো নেযাওঁ, আৰু মৰিলেও ইয়াতে মৰিম, জিলেও ইয়াতে জিম। আৰু বেছি যদি মেনেজাৰে দিগদাৰি দি থাকে তেতিয়াহ'লে টেফাৰ দিন আনিম, গোটেইকেইটা খাম আৰু ইয়াতে মৰি যাম, হ'লেও নেযাওঁ আমি।
অকল এতিয়া আপোনালোকৰ ইয়াতে ভাগিছে আৰু কিবা শুনিবলৈ পালো আৰু বেলেগ এতিয়া আপোনালোকৰ মানে আপোনালোকে বিচাৰিছে আপোনালোকে আকৌ ইয়াতে আমাক কালিয়ে মাৰি দিয়ক বুলি কৈছো ঘৰৰ ভিতৰতে আছিলো আমাৰ পিছফালে দৰ্জা ভাঙি সোমাইছে আৰু আমাক ওলাইছে খাবলৈ বস্তু নাই আৰু চব চেছ কৰি দিলে